ৰাস্তাবিলাক ভাল হয়, 4 লাইন বনাইছে হয়, কিন্তু কোনো মেইনটেনেঞ্চ নাই। অৰুণাচল গভৰ্ণমেণ্টৰো নাই, চেণ্ট্ৰেলৰো নাই। মানুহে যে ইমান কষ্টকৈ অহা যোৱা কৰিছে নাহলক নিকানকৈ যোৱাসকলে, একমাত্ৰ ভগৱানেহে জানে। আৰু এতিয়া চাওকচোন, এয়া ৰাস্তাৰ অৱস্থা। 4 লাইন হয়, গাঁৱলীয়া ৰাস্তা নহয়, 4 লাইন হয়। 4 লাইনৰ বাবজুত কোনো সা সুবিধা নাই। এনে 4 লাইনৰ নামত কলংকহে। 4 লাইন হয়, 4 লাইনৰ নামত কলংকহে, কোনো মেইনটেনেঞ্চ নাই। আজি অত বছৰ হৈ গ'ল 4 লাইনটো বনোৱা, কোনো মেইনটেনেঞ্চ নাই। মানুহে বহুত কষ্ট ভুগিবলগীয়া হৈছে। সদায় মেইনটেনেঞ্চ কৰিব লাগে। ইয়াৰ পাব্লিকে আপত্তিও কৰে নকৰে নাজানো, ইমান কষ্ট হয় মানুহৰ অহা যোৱা। গাড়ীততো যেনে তেনে যাব পাৰি, স্কুটি বাইকত যাবই নোৱাৰে, এনেকুৱা কথা হয়। পাব্লিকে বহুত কষ্ট পায়, তাৰ বাবে বাইকত অহা যোৱা কৰি বহুত কষ্ট পায়। ইমান ৰাস্তা বেয়া, মাজে মাজে 10-20 মিটাৰমান অকণ ভাল, তাৰপিছত বেয়াই, গোটেইখিনি বেয়াই বুলি ক'ব পাৰি। বনাই থোৱা কত দিন হ'ল, আজিলৈকে কোনো মেইনটেনেঞ্চ নাই। হ'ল ৰাস্তা, হ'ল ৰাস্তা। পানী চানী যাবলগীয়া কোনো সুবিধা নাই। স্কুটিত গ'লে মানুহ কেনেকুৱা যাব, গাড়ীয়ে চব কুটাই মেলি খতম কৰে। ৰাস্তাৰ অৱস্থাই নাই। বহুত কষ্ট হয় স্কুটি বাইকত। জনাসকলে জানে আৰু মহিলাসকলে ক'ত জানিব গাড়ীত অহা যোৱা কৰে মানুহ।